প্রধানমন্ত্রী আবাস যোজনা চৰকাৰে BPL ঘৰৰ আজি নতুন এটা আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী BPL ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া আপোনালোকে প্ৰধানমন্ত্ৰী আবাস যোজনা চৰকাৰী BPL ঘৰৰ আৱাস প্লাছ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নাম আহিছেনে অহা নাই আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছেনে হোৱা নাই আৰু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিবনে নকৰে, কেনেকৈ আপোনালোকে PMAYG চৰকাৰী BPL ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। ইয়াত কিন্তু যিসকলে আগৰ পৰা চৰকাৰী ঘৰটো লাভ কৰিছে অথবা যিসকলৰ নাম এইবাৰ নতুনকৈ এড হৈছে সেই লিষ্টত কিন্তু সকলোৰে নাম আছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী BPL ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰা নাই, তেনেহ'লে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী BPL ঘৰৰ আৱাস প্লাছ লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ, আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব, ইয়াত তিনিটা অপশ্যন দিয়া থাকিব। এক নম্বৰত চাব দিয়া আছে PMAYG, 2 নম্বৰত চাব দিয়া আছে আৱাস প্লাছ, 3 নম্বৰত চাব দিয়া আছে IAY। ইয়াত যিটো এক নম্বৰত অপশ্যন দিয়া আছে PMAYG, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো এক নম্বৰত অপশ্যন দিয়া আছে PMAYG, আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যন চিলেক্ট কৰিব। তাৰপিছত ইয়াত চাব, ইয়াত যিটো 3 নম্বৰত অপশ্যন দিয়া থাকিব আপোনালোকে ইয়াত চাব, আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট এক নম্বৰ চিলেক্ট কৰিব। এইটো 3 নম্বৰত অপশ্যন দিয়া থাকিব হাউচ প্ৰগ্ৰেছ এগেইনষ্ট দ্য টাৰ্গেট ফাইনেন্সিয়েল ইয়াৰ। এতিয়া আপোনালোকে এই 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰিব। তাৰপিছত আপোনালোকে 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু সকলো প্ৰচেছ দিয়া আছে। ইয়াত চাব, ইয়াত সকলো প্ৰচেছ দিয়া আছে। PMAYG প্ৰধানমন্ত্ৰী আৱাস যোজনা দিয়া আছে। এইফালে চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। আপোনালোকে ইয়াত চাই লৈ ফাৰ্ষ্ট ইয়াত যিটো আপোনাৰ ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আছাম। আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া চিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। চিলেক্টত ক্লিক কৰি ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে, ষ্টেট নাম, ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম আৰু পঞ্চায়তৰ নাম, আপোনালোকে ইয়াত সকলো ইয়াত ভালকৈ চাই চিলেক্ট কৰি লৈ ল'ব। তলত চাব দিয়া আছে ছাবমিট। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী BPL ঘৰৰ আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এইটো হৈছে কিন্তু চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্ট। ইয়াত কিন্তু যিসকলে আগৰ পৰা বা আগত চৰকাৰী ঘৰটো লাভ কৰিছে সেইসকলৰ নাম এড কৰা আছে, আৰু যিসকলে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব সকলোৰে নাম কিন্তু ইয়াত এড হৈ আছে। এইটো হৈছে কিন্তু চৰকাৰী BPL ঘৰৰ নতুন বা পুৰণা আৱাস প্লাছ লিষ্ট হয়। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰা নাই,
যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ চৰকাৰী BPL ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। ইয়াত চাব ফাৰ্ষ্ট আপোনাৰ গাঁৱৰ নাম দিয়া থাকিব, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ আইডি নম্বৰ দিয়া আছে, তাৰপিছত আপোনাৰ ফুল নেম দিয়া আছে আৰু এই ফলত আপোনালোকৰ গাৰ্জিয়ান নাম দিয়া আছে। এনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই।